নমস্কাৰ প্ৰিয় দৰ্শক প্ৰাগ চেনেলৰ দ্বাৰা আয়োজিত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ এক মহাযুদ্ধ আমাৰ ভূপেনদালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভূপেনদা powered by Luminous Inverter and Battery in association with Hotel Gateway Grandeur Davies বিভূষা আৰু প্ৰতিদিন আমাৰ ভূপেনদাৰ আজিৰ এই খণ্ডটিলৈ মই স্বাগতম জনাইছোঁ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ বিচাৰক ৰমেন চৌধুৰী ছাৰ আমাৰ মাজত আছে সন্মানীয় ৰমেন বৰুৱা ছাৰ অতি আদৰৰ অতি আপোন চঞ্চল খান ছাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ খুবেই সৌভাগ্য যে আমাৰ মাজত অতিথি বিচাৰক ৰূপে আমাৰ মাজত আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অতিকে আপোন অতি নিজৰ সেইগৰাকী ব্যক্তিয়ে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে এনে বহু কথা জানে যিবোৰ কথা হয়তো আমি একেবাৰে নাজানো আৰু জানিবইতো কিয়নো তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ নিজ ভগ্নী আমাৰ সকলোৰে অতি মৰমৰ অতি শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মা বাইদেউ মই বাইদেউক মঞ্চলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আমাৰ মাজত আছে আমাৰ সকলোৰে অতি মৰমৰ অতি আপোন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নিজ ভগ্নী সুদক্ষিণা শৰ্মা বাইদেউ বাইদেউ আপোনাক মঞ্চলৈ স্বাগতম জনাইছোঁ আজি প্ৰাগ চেনেলে পতা আমাৰ ভূপেনদা নামৰ এই অনুষ্ঠানটিলৈ আহি মই নিজে বৰ গৰ্ব অনুভৱ কৰিছোঁ আৰু এইকাৰণেই ভাল লাগিছে যে আজি ভূপেনদাৰ গীতৰ প্ৰতিযোগিতা পাতিছে অসমীয়া বঙালী আৰু হিন্দী কলিকতাৰ পৰাও বহুতো আহিছে মই এদিন পাইছিলোঁ কম্পিটিশ্যনত এদিনহে আহিছিলোঁ এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান সুন্দৰকৈ গাইছিল মই দেখি আচৰিত হৈছিলোঁ মোৰ সঁচাকৈ আনন্দ লাগিছিলে সিহঁতৰ উচ্চাৰণ সিহঁতৰ এক্সপ্ৰেশ্যন সকলোবিলাক দেখি মই আচৰিত হৈছিলোঁ বহুত ডেভেলপ কৰিছে এই কম্পিটিশ্যনৰ জৰিয়তে আৰু এই কম্পিটিশ্যনৰ জৰিয়তে ভূপেনদাৰ গানবিলাকে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব বুলি মই ভাবোঁ আৰু এনেধৰণে নতুন শিল্পীসকলক উদগনি দিলে নথৈ ভাল পাওঁ মই লাহে লাহে দিনবিলাক সলনি হৈ গৈছে সময়ে সকলো সলাই নতুন নতুন শিল্পী ওলাইছে তেওঁলোকৰ গোৱা শৈলীও বেলেগ সকলো ওলাইছে গীতিকা ওলাইছে তেওঁলোকৰো বেলেগ কিন্তু এটা কথাকে মই ক'ব খুজিছোঁ নতুন গীতিকাসকলক গানটো গাওঁতে সুৰটো আৰু বাদ্যযন্ত্ৰৰ উপৰিও গীতিকাৰক পূৰা সন্মান দি গীতিকাৰৰ কথাখিনি যাতে ওলায় সেইটো আমি বিচাৰোঁ পুৰণা মানুহখিনিয়ে গীতিকাৰৰ কথাখিনি নোলালে গানটোৰ কোনো মাধুৰ্য নাথাকে নহয় আজি ল'ৰা ছোৱালীয়ে যেন সেইখিনি শিকি লয় কাৰণ ভূপেনদাই গানবিলাকত যেতিয়া গাইছিলে প্ৰাণ দি গাইছিলে ঠিকেই কিন্তু কথাখিনি খুব সুন্দৰকৈ প্ৰকাশ কৰিছিলে কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে ভূপেনদাই কম্পিটিশ্যনত খুব সুন্দৰকৈ গানবোৰ গোৱা মই দেখিছোঁ মই আশা কৰিছোঁ এইদৰে ভূপেনদাৰ গানৰ প্ৰচাৰ প্ৰসাৰতা লাভ কৰিব মই পুনৰ প্ৰাগ চেনেলক আকৌ এবাৰ মোৰ মনৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু সকলো কৰ্মকৰ্তালৈকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক ইয়াত এইখিনি সন্মান দিয়াৰ বাবে বাইদেউ আজি আমাৰ মাজত আপুনি আহিলে আপোনাক আমাৰ মাজত পাই আমি নিজকে ধন্য মানিছোঁ বাইদেউ আমাৰ বিচাৰক ছাৰসকল তেওঁলোকৰ আসনত ইতিমধ্যে আছে আপোনাক আমাৰ আজি অতিথি বিচাৰক হিচাপে আপোনাক আমাৰ বিচাৰকৰ স্থানখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ
স্বাগতম জনাইছোঁ আমাৰ ভূপেন্দাৰ লেভেল 2 লৈ নিৰ্বাচিত হোৱা সৰ্বমুঠ 26 গৰাকী প্ৰতিযোগীৰ আজি আমাৰ থিম হৈছে আবেলিৰ ৰামধেনু। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছু বচা বচা গীত লৈ পোনপ্ৰথমে আমাৰ মাজলৈ আহিছে আমাৰ সকলোৰে অতি মৰমৰ প্ৰীতি। আপোনালোকে নিশ্চয় আচৰিত হৈছে যে এয়া কোন প্ৰীতি, ক'ৰ পৰা আহিলে এই প্ৰীতি? তেখেত আৰু কোন নহয়, দ্য মষ্ট প্ৰিটিয়েষ্ট গাৰ্ল অফ আৱাৰ শ্ব' কলকাতাৰ প্ৰতিভা দত্তা। The most pretty girl of our show. प्रतिभा, তুমি আজকে কি গান গাইবি? আজকে আমি তোমার কেন লাগছে তো চেনা ওইটা গাইবো। ভয় লেগেছে? না না, ঠিক আছে, অল দ্য বেস্ট। থ্যাংক ইউ। তোমায় কেন লাগছে তো চেনা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এক অমৰ সৃষ্টি তোমাৰ দেখো নাম পত্ৰলেখা। পুনেই আমি যাব বিচাৰিছোঁ সুদক্ষিণা শৰ্মা বাইদেউৰ ওচৰলৈ। বাইদেউৰ কি অনুভৱ হৈছে? এওঁ কলকাতাৰ পৰা আহিছে, প্ৰতিভা দত্তা। খুব সুন্দৰ গাইছে, ভাল হৈছে আৰু ভাল হ'ব।
ধন্যবাদ চৰ্চা বাইদেউ কৰিলে আমি চঞ্চল খান ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰৰ অনুভৱ জানিব বিচাৰিম খুব ভাল গাইছা তুমি কিন্তু কেতিয়াবা তুমি কি কৰিছা যেতিয়া কুটু দিয়াছো আকৌ বলতে পারো প্রথম দেখা কোথায় প্রথম দেখা কোথায় এইটো ফার্স্ট এইটো লাইনটো এনেকুৱা দেখা কোথায় বলতে পারো প্রথম দেখা কোথায় প্রথম দেখা কোথায় এই নোটটা নজরে রাখবে বাকি খুব সুন্দর ভেরি গুড খুব ভালো থ্যাংক ইউ স্যার ধন্যবাদ স্যার আমি ৰমেন বৰুৱা ছাৰৰ ওচৰলৈ আহিছোঁ তোমার এক্সপ্রেশন ভালো কিন্তু কয়েক জায়গায় একটু নোট স্লিপ করেছি মধ্যে সব তাতে নয় হ্যাঁ ওইটা একটু মনে রাখবে হ্যাঁ এমনি অল টোটেল ভালোই আছে থ্যাংক ইউ ছাৰ স্যার আপোনাৰ পৰা আমি নম্বৰ জানিব বিচাৰিম ছাৰে 7 নম্বৰ দিছে থ্যাংক ইউ স্যার এইখিনিতে ক'ব বিচাৰিছোঁ চঞ্চল খান ছাৰ আৰু সুদক্ষিণা শৰ্মা বাইদেউৰ নম্বৰ ছিক্ৰেট হৈ আছে আমি পিছত গম পাম তেখেতে কিমান নম্বৰ দিছে এতিয়া আমি ৰমেন চৌধুৰী ছাৰৰ ওচৰলৈ আহিছোঁ তোমার নামটা প্রতিভা তোমার প্রতিভাও আছে অনেক প্রতিভা আছে তোমার খুব ভালো কণ্ঠস্বর তোমার মেলোডি আছে তোমার এক্সপ্রেশন আছে হ্যাঁ তোমার ভবিষ্যৎ খুব ভালো ভালো করে গান গেয়ে থাকো খুব ভালো কি ছাৰে তোমাকে 8 8 নম্বৰ দিছে থ্যাংক ইউ স্যার প্রতিভা কেন মন খারাপ করেছো অল দ্য বেস্ট খুব ভালো করে গাবে ঠিক আছে আমাৰ ভূপেন্দাত এতিয়া সময় হৈছে এটি চমু বিৰতি লোৱাৰ আহি আছো বিৰতিৰ পিছত চাই থাকক আমাৰ ভূপেন্দা ধুমুহা আহিলেও আইতাও এনে আইতা নাচনি তাতে নাতিনিৰে বিয়া